সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 21 তাৰিখ 5 এপ্ৰিল 2026 চন ৰবিবাৰ। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:14:05 যোৱাত আৰু সূৰ্য অস্ত হ'ব 5:35:27 যোৱাত। আজিৰ তিথি হৈছে কৃষ্ণা তৃতীয়া তিথি। এই তিথি দিনৰ 10:05:37 থাকিব। তাৰপিছত কৃষ্ণপক্ষৰ চতুৰ্থী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে বিশাখা, যোগ হৈছে বজ্ৰ আৰু কৰণ হৈছে বৃষ্টি। জন্ম ৰাশি তুলা ৰাশি, বৈশ্যবৰ্ণ, দেৱাৰীগণ, বাঘৰস্থি আৰু বৃহস্পতিৰ ৰখা। আবেলি 3:53:52 যোৱাত বৃশ্চিক ৰাশি মিলিব বিপ্ৰগণ, আৰু ৰাতি 10:28:56 যোৱাত দেৱগণ, হৰিণৰ অস্থি আৰু শনিৰ দশা মিলিব। আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যাযোগ পাব। ৰাতি 10:28:56 যোৱাৰ পিছত যদি কোনোবা আদ্য ঋতু হয়, তেনেহ'লে 3 মহীয়া প্ৰতিহীনা যোগ পাব। মৰণত 3 পদ দোষ পাব। ৰাতি 10:28:56 যোৱাৰ পিছত 1 পদ দোষ পাব। আজিৰ দিনটোত যাত্ৰা তেনেকুৱা নাই। শুভ কৰ্ম হৈছে দীক্ষা, আৰোগ্য স্নান আৰু ক্ৰয় বিক্ৰয়। আজিৰ দিনটোৰ বাবে শুভ সময় হৈছে 11:56 পৰা 12:47 এই সময়খিনি হৈছে শুভ সময়। এই সময়খিনিৰ ভিতৰত যদি কিবা শুভ কৰ্ম কৰিবলগীয়া থাকে বা শুভ কৰ্ম কৰে, তাত শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা হ'ব, কি শুভ ফল আপুনি লাভ কৰিব, আপোনাৰ শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব, সেই বিষয়ে। মেষ ৰাশি, কৰ্মত আজি আপুনি কৃতকাৰ্যতা লাভ কৰিব পাৰিব। আপোনাৰ বাবে ভাল দিন। ভাগ্যই আপোনাক সহায় কৰিব। পেণ্ডিং হৈ থকা যিবিলাক কাম, এই কামবিলাক আজি পূৰ্ণ কৰাৰ আপুনি সুযোগ লাভ কৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ কিছু চিন্তা থাকিব, কিন্তু বিশেষ তেনেকুৱা চিন্তা কৰিবলগীয়াও নাই। আপোনাৰ আৰ্থিক দিশটো ঠিকেই আছে, ঠিকেই যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালদৰে থাকিব। স্বাস্থ্যৰ কোনো সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ কোনো সমস্যা দেখা নাযায়। শিক্ষাত আপুনি আগবাঢ়ি যাব পাৰিব। প্ৰেমত একাগ্ৰতা বাঢ়িব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজি আপোনাৰ মান সন্মান, যশস্যা, সুনাম এই সকলোবিলাক আপোনাৰ আজি বৃদ্ধি পাব। ৰাজনীতিৰ ক্ষেত্ৰত যিসকল জড়িত, তেওঁলোকৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন। আৰ্থিক দিশত আপোনাৰ ভালেই, কিন্তু খৰচৰ মাত্ৰা কিছু আপোনাৰ বৃদ্ধি পাব পাৰে। ব্যৱসায়ত আপোনাৰ উন্নতি থাকিব আজি। নতুন যদি ব্যৱসায় আপুনি এক্সটেণ্ড কৰিব বিচাৰে, তেনেহ'লে আপুনি কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ খোৱা লোৱাৰ ক্ষেত্ৰত কিছু ধ্যান দিব। শিক্ষাৰ ক্ষেত্ৰত সফলতা ছাকচেছ কৰিব পাৰিব শিক্ষাত আজি। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আনন্দময় পৰিৱেশ এটা সৃষ্টি পাব আজি। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশি, আজি আপুনি বন্ধুৰ পৰা সম্পূৰ্ণ সহায় সহযোগ লাভ কৰিব পাৰিব। নিজৰ ভাই ভনী আত্মীয়ৰ পৰা আপুনি ভাল সম্পৰ্ক আশা কৰিব পাৰিব। আপুনি আজিৰ দিনটোত কোনো ভাল খবৰ লাভ কৰাৰ এটা যোগ দেখা যায়। কৰ্মক্ষেত্ৰত আপোনাৰ আনন্দময় পৰিৱেশ এটা পাব আৰু সফলতা আপুনি অৰ্জন কৰিব পাৰিব। আৰ্থিক দিশত
আপোনাৰ কিছু সমস্যা দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, স্বাস্থ্য আপোনাৰ ঠিকেই যাব। শিক্ষাৰ ক্ষেত্ৰত আনৰ পৰা আপুনি সহায় সহযোগ লাভ কৰিব পাৰিব। বন্ধু বান্ধৱৰ পৰা আপুনি যিকোনো সহায়, কিতাপেই হওক বা কোনো নোটছ বা কোনো দিহা পৰামৰ্শ, যেনেকৈ নহওক কোনো সহায় সহযোগ আপুনি লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ দিনটো ভালেই যাব, কোনো সমস্যা দেখা নাযায়। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। এইবাৰ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আজিৰ দিনটো আপোনাৰ বাবে সুনাম অৰ্জন কৰাৰ দিন। আপুনি যিকোনো ঠাইৰ পৰা ভাল সন্মান আপুনি লাভ কৰিব পাৰিব, আপোনাৰ যশস্যা বৃদ্ধি পাব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো বেছি শুভদায়ক। আৰ্থিক দিশত আপোনাৰ শুভ ফল লাভ কৰিব আপুনি, কিন্তু আপোনাৰ মন সঘনাই পৰিৱৰ্তন হৈ থাকিব পাৰে, মুড চুইং হৈ থাকিব পাৰে আপোনাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কিছু প্ৰেছাৰ থাকিব পাৰে। প্ৰেছাৰ মানে কেনেকুৱা, আপোনাৰ পাৰ্টনাৰৰ মুড চুইং হৈ থাকিব পাৰে। গতিকে আপোনাৰ ব্যৱহাৰ, আপোনাৰ কথা বতৰা যাতে আপুনি ভালদৰে ৰাখে, সেইখিনি ধৈৰ্য ৰাখিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভালেই, মই ক'লোঁ আগতে। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। এইবাৰ সিংহ ৰাশি। সিংহ ৰাশিৰ আজিৰ দিনটোত কৰ্ম উন্নতি হোৱাৰ যোগ দেখা যায়। আপোনাৰ কাৰ্য সফলতাৰে আপুনি সমাধান কৰিব পাৰিব। যদি কোনো পুৰণা কাৰ্য আছে পেণ্ডিং হৈ থকা, সেই সকলোখিনি আপুনি সফলতাৰে আপুনি সম্পূৰ্ণ কৰাৰ সুযোগ পাব। নতুন কোনো কামৰ বাবে কোনো আঁচনি আপুনি ল'ব পাৰে। নতুন আশাৰ সঞ্চাৰ হ'ব আজিৰ দিনটোত আপোনাৰ। ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। ভাগ্য আপোনাৰ শক্তিশালী স্থানত আছে। আপোনাৰ কোনো সম্পত্তি ক্ৰয় কৰাৰ যোগ এটা দেখা যায় আজিৰ দিনটোত। আৰ্থিক দিশত আপোনাৰ ভাল। ইনভেষ্টকাৰীসকলে ইনভেষ্ট চাই চিতি কৰিব পাৰে। ইনভেষ্টৰ সময় কিন্তু বৰ ভাল সময় নহয়, কিন্তু কৰিলেও আপুনি লোকচানৰ সন্মুখীন নহয়। গতিকে সৰু সুৰা ইনভেষ্ট আপুনি কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালদৰে যাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ বৃদ্ধি পাব আৰু ছাকচেছ হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। কন্যা ৰাশি। কন্যা ৰাশিৰ আজি আপোনাৰ বাবে ভাল দিন। আপোনাৰ মনৰ আনন্দ উৎসাহ আজি বৃদ্ধি পাব। মনত কিবা অৱসাদ থাকিলে সেইখিনি আপোনাৰ দূৰ হ'ব। কোনো আত্মীয়ৰ আপোনাৰ ঘৰলৈকে আগমন ঘটিব পাৰে আৰু সেই আগমনে আপোনাক আনন্দিত কৰি তুলিব পাৰিব। আৰ্থিক দিশত আপোনাৰ ভাল, যদিও খৰচৰ মাত্ৰা আপোনাৰ কিছু বৃদ্ধি হ'ব। কৰ্মস্থানত আপোনাৰ আনন্দ উৎসাহ বৃদ্ধি পাব। এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায় যিসকলে কৰে, তেওঁলোকৰ কাৰণে আজি দিনটো বেয়া নহয়। কিছু সাৱধানে আপুনি বিজনেছ কৰিব। ইনভেষ্টকাৰীসকলেও আপুনি চাই চিতি ইনভেষ্ট কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আঘাতজনিত কোনো সমস্যাই আপোনাক আজি দেখা দিব পাৰে। গতিকে যাতায়াত কৰোঁতে বা যিকোনো আপুনি কাম কাজ কৰোঁতে অলপ সাৱধানে থাকিব। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, প্ৰেম ভাল। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 7। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশিৰ আজি আপুনি পিতৃ বা পিতৃতুল্য ব্যক্তিৰ পৰা আশীৰ্বাদ লাভ কৰাৰ সৌভাগ্য অৰ্জন কৰিব পাৰিব। জ্ঞান বিদ্যা অৰ্জনত আপোনাৰ গুৰুৰ আজি সহায় থাকিব। গুৰুৱে আপোনাক সহায় কৰিব। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই যদিও কিছু সাৱধানে আপুনি চলিব। বিশেষকৈ লেনদেনৰ ক্ষেত্ৰত আপুনি কিছু সাৱধান হ'ব। কৰ্মক্ষেত্ৰত বা ব্যৱসায়ত আপোনাৰ উন্নতি লাভৰ যোগ আছে। কোনো ব্যক্তিক আপুনি আজিৰ দিনটোত তুচ্ছ বুলি জ্ঞান নকৰিব, কাৰণ ভগৱানে আপোনাৰ পৰীক্ষাও ল'ব পাৰে। আপুনি হয়তো কোনো পৰীক্ষাৰ সন্মুখীন হ'ব পাৰে। গতিকে কোনো ব্যক্তিক আপুনি তুচ্ছ বুলি জ্ঞান নকৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভাল।
প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ কোনো সমস্যা নাই, প্ৰেমো আপোনাৰ শুভ দিনটো। শুভ ৰং হৈছে গুলপীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িম বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশি, আজি দিনটো আপোনাৰ ৰাজ সাহায্য পোৱাৰ দিন, অৰ্থাৎ বৰ ভাল দিন। আপুনি কোনো চৰকাৰী ধন বা চৰকাৰী কোনো সম্পত্তি আপুনি লাভ কৰিব পাৰিব। ধন টকা পইচা দিশৰ পৰা আপোনাৰ আজিৰ দিনটো বেয়া নহয়, আৰ্থিক দিশতো আপোনাৰ ভালেই। কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্যৰ কিছু প্ৰয়োজন আছে। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ চুগাৰৰ সমস্যা বা বিপিৰ সমস্যা আছে তেওঁলোকে কিছু সাৱধানে থাকক আজিৰ দিনটো। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মনোযোগ বৃদ্ধি পাব, শিক্ষাৰ ক্ষেত্ৰতো ভাল। প্ৰেমৰ ক্ষেত্ৰত আপুনি আপোনাৰ পাৰ্টনাৰৰ পৰা মৰম স্নেহ লাভ কৰিব পাৰিব। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশি, আজিৰ দিনটো আপোনাৰ সুনাম অৰ্জন কৰাৰ দিন। আপুনি য'তেই যায় তাতে মান সন্মান লাভ কৰিব পাৰিব, আপোনাৰ যশস্যা বৃদ্ধি পাব। বিশেষকৈ সংগীত জগতত যিসকল জড়িত হৈ আছে, সংগীত শিল্পীসকলৰ কাৰণে আজিৰ দিনটো বিশেষভাৱে ভাল। কৰ্মব্যস্ততা আপোনাৰ আজি বৃদ্ধি পাব। আৰ্থিক দিশত আপোনাৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালদৰে থাকিব, স্বাস্থ্যত চিন্তনীয় নহয়। শিক্ষাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ পাৰ্টনাৰৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপুনি চিন্তা কৰিবলগীয়া আছে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আনৰ পৰা আজি মৰম স্নেহ আপুনি লাভ কৰিব পাৰিব। যিসকলৰ কোনো সন্তান আছে তেওঁলোকে তেওঁলোকৰ সন্তানৰ পৰা অত্যন্ত মৰম স্নেহ বা মান সন্মান এই সকলোখিনি লাভ কৰিব। আৰু যিসকলৰ সন্তান নাই তেওঁলোকেও আনৰ পৰা হ'লেও যথেষ্ট মৰম স্নেহ লাভ কৰিব পাৰিব আজি। ধৰ্মীয় কাৰ্যৰ প্ৰতি আপোনাৰ আগ্ৰহ কিছু বৃদ্ধি পাব আজিৰ দিনটোত। হঠাৎ কোনো ভ্ৰমণৰ যোগ আহিব পাৰে। আৰ্থিক দিশত লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো বাধা নাই, কৰ্মক্ষেত্ৰ ঠিকে চলি যাব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট যদি নকৰে তেনেহ'লে বেছি ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালেই যাব। শিক্ষাত কোনো সমস্যা দেখা নাযায়, শিক্ষাও ভাল, মনোযোগ বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সফলতা পাব, প্ৰেমতো কোনো বাধা দেখা নাযায় আজিৰ দিনটোত। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 11। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আজিৰ দিনটোত পাৰিবাৰিক দিশত অত্যন্ত ভাল দিন। সুখ শান্তিৰ মাজেৰে আপোনাৰ পাৰিবাৰিক দিনটো আজি পাৰ হৈ যাব। নতুন কোনো কাৰ্যৰ বাবে আপুনি আঁচনি গ্ৰহণ কৰিব পাৰিব ঘৰত আলোচনা কৰি। আপুনি ভাল জ্ঞান বুদ্ধি চিন্তাধাৰা এই সকলোবিলাক আপোনাৰ আজিৰ দিনটোত মনলৈকে আহিব। নতুন বস্তু ক্ৰয় কৰাৰো এটা যোগ দেখা যায়। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই। কৰ্মস্থানত আপোনাৰ সহকৰ্মী বা আপোনাৰ প্ৰতিযোগী ব্যৱসায়ী যিয়ে নহওক, কৰ্মস্থানত আপুনি কিছু সাৱধানতা গ্ৰহণ কৰিব। আপোনাৰ মান সন্মানত কিছু ব্যাঘাত জন্মিব পাৰে। আপোনাৰ সহকৰ্মীয়ে হওক বা আপোনাৰ কোনো দুষ্ট চক্ৰই হওক, আপোনাৰ মান সন্মান হানি কৰাৰ কাৰণে বা আপোনাৰ মান সন্মানত ক্ষতি কৰাৰ কাৰণে কিছু চেষ্টা কৰিব পাৰে। গতিকে সেইখিনি আপুনি সাৱধানতা গ্ৰহণ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিছু সমস্যা হয়তো আপোনাৰ আহিব পাৰে, ইনফেকশ্যন জাতীয় সমস্যা, তাৰ কাৰণে বিশেষ চিন্তনীয় নহয়।
প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে কলা, শুভ সংখ্যা হৈছে 7। এইবাৰ আগবাঢ়িছোঁ মীন ৰাশিলৈকে। মীন ৰাশিৰ আজিৰ দিনটোৰ আপোনাৰ ৰাজহুৱা কাম কাজৰ প্ৰতি মন আগ্ৰহী হ'ব। ৰাজহুৱা কাম কাজ কৰি আপুনি ভাল পাব। লিডাৰশ্বিপ লৈ আপুনি কাম কৰিব পাৰিব আজিৰ দিনটোত। আপোনাৰ কথা আন সকলো মানিব, মান সন্মান কৰিব আপোনাক। কৰ্মত আপুনি প্ৰশংসাও লাভ কৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক ভালদৰে যাব। পাৰিবাৰিক দিশত আপোনাৰ কিছু সাৱধানতা ল'ব, আপোনাৰ কিছু মতানৈক্য ঘটিব পাৰে। গতিকে বিশেষকৈ পাৰিবাৰিক দিশত আপোনাৰ খং আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ ভালেই, দিনটো ভালদৰে যাব। প্ৰেমত আপুনি কিছু নমনীয় মনোভাৱ ল'ব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, মোৰ চেনেলটোলৈ যিসকলে নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। প্ৰিয় বন্ধুসকল, আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক, ভাল হওক, সেই কামনাৰে ধন্যবাদ।